আসসালামু আলাইকুম ওয়া বারাকাতুহু। চাওঁতে আমি ৰমজানৰ শেষৰ পাৰে আহি পালোহি। মই ইতিমধ্যে আগতে কৈছোঁ, গোটেই বছৰৰ সাৰাংশ ৰমজান মাহ, আৰু ৰমজান মাহৰ সাৰাংশ হ'ল লাইলাতুল কদৰ, অৰ্থাৎ ৰমজান মাহৰ শেষৰ 10 দিন। ৰমজান মাহৰ শেষৰ 10 দিনত দুটা আমাল বিশেষ গুৰুত্বপূৰ্ণ। এটা হ'ল এতেকাফ আৰু এটা হ'ল লাইলাতুল কদৰ। লাইলাতুল কদর যদিও নির্ধারিত কোনো রাতি নহয়, ডেফিনেটলি কোনো ৰাতি সম্পৰ্কে আমি লাইলাতুল কদৰ ক'ব নোৱাৰি। তথাপিও হাদিছ পাকত লাইলাতুল কদৰ সম্পৰ্কে প্ৰায় 10জন সাহাবাৰ পৰা বৰ্ণিত আছে যে লাইলাতুল কদৰ ৰমজানৰ শেষৰ 10 দিনৰ ভিতৰতেই কোনো অযুগ্ম ৰাতিত সম্পাদন হৈ থাকে, অনুষ্ঠিত হৈ থাকে। কোৱা হয় লাইলাতুল কদৰ বহুত মহত্বপূৰ্ণ এক ৰাতি আৰু হাজাৰ মাহতকৈ উত্তম। সেই ৰাতি কোনোবাই যদি মান কামা লাইলাতুল কদৰি ঈমানান ওয়া ইহতিসাবা গুফিৰা লাহু মা তাকাদ্দামা মিন যামবি, সুবহানাল্লাহ। কোনো ব্যক্তিয়ে যদি লাইলাতুল কদৰৰ দিনাখন সওয়াবৰ নিয়ত কৰি আৰু ঈমানৰ সৈতে ইবাদত কৰে, আল্লাহ তাৰ বিগত সকলো গুনাহ আৰু পাপবিলাক মোচন কৰি দিয়ে, মাফ কৰি দিয়ে, সুবহানাল্লাহ। এতিয়া কথা হ'ল লাইলাতুল কদৰ এই উম্মতকে দিয়া হয়েছে, ইয়ার পরবর্তী কোনো উম্মতক এই লাইলাতুল কদর দেওয়া হয় নাই। ইটস এ বাম্পার অফার। আল্লাহ আমাক মাফ কৰিব বিচাৰিছে, ক্ষমা কৰিব বিচাৰিছে, আৰু এটা চেক উলিয়াই আমাৰ সকলো পাপবিলাক তেওঁ ক্ষমা কৰিব বিচাৰিছে। সেইকাৰণে এই ৰাতিক লাইলাতুল কদৰ বুলি কোৱা হৈছে। কদৰ শব্দৰ অৰ্থ হ'ল এহতাৰাম বা সন্মান। তো লাইলাতুল কদৰৰ অৰ্থ হ'ব সন্মানৰ ৰাতি, কাৰণ এই ৰাতি আল্লাহ তাআলাই নিজৰ ৱাদা অনুযায়ী বহুত মানুহক ক্ষমা কৰি দিব, যিসকলৰ মৰ্যাদা আল্লাহৰ ওচৰত একোই নাছিল, পাপী বুলি পৰিগণিত আছিল, অবাধ্য বুলি পৰিগণিত আছিল। আল্লাহ তাআলাই তেখেতৰ আমলৰ কাৰণে তেওঁলোকক মাফ কৰি দিব আৰু তেওঁলোকক মুআজ্জাজ অৰ্থাৎ সন্মানিত বনাই দিব। সেইকাৰণে এই ৰাতিক লাইলাতুল কদৰ বুলি অভিহিত কৰা হয় বুলি এটা তথ্যৰ পৰা জনা যায়। কোৱা হয় ৰোজাৰ বৰকতৰ দ্বাৰা আল্লাহ তাআলা সগীৰা গুনাহ অৰ্থাৎ সৰু সৰু পাপবিলাক মাফ কৰি দিয়ে, আৰু তাৰাবিৰ বৰকতৰ দ্বাৰা আল্লাহ তাআলা গুনাহে কবিৰা অৰ্থাৎ ডাঙৰ ডাঙৰ পাপবিলাক মাফ কৰি দিয়ে। আৰু ঠিক সবে কদৰৰ বৰকতৰ দ্বাৰা আল্লাহ তাআলা মানুহৰ দৰজাত অৰ্থাৎ তাৰ ক্লাছ আল্লাহ তাআলাৰ ওচৰত তাৰ ক্লাছ উচ্চ হৈ যায়। ইতিমধ্যে মই ক'লোঁ, সেইকাৰণে এই ৰাতিক লাইলাতুল কদৰ বুলি কোৱা হয়। লাইলাতুল কদৰ কেতিয়া হয়? আচলতে লাইলাতুল কদৰ ফিক্স আছিল, এটা সম্পূৰ্ণ এটা তাৰিখ আছিল, কিন্তু সেই তাৰিখটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিবা এটা কাৰণে পাহৰি গ'ল। ৰাৱায়তত আছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ হুজুৰৰ পৰা ওলাই এই উম্মতক লাইলাতুল কদৰ সম্পৰ্কে আৰু তাৰ নিৰ্ধাৰিত তাৰিখ সম্পৰ্কে ক'বলৈ ওলাইছিল, কিন্তু ৰাস্তাত আহি হুজুৰে চাইছে ফাতালাহা ৰাজুলান ফাতালাহা ফালালুন ওয়া ফালাল। হুজুৰে ক'লে, মই তোমালোকক আহি লাইলাতুল কদৰ সম্পৰ্কে ক'ব বিচাৰিছিলোঁ, তাৰিখ সম্পৰ্কে, কিন্তু আহি চালোঁ অমুক ব্যক্তিয়ে কাজিয়া কৰি আছে, আৰু তেতিয়া মই পাহৰি গ'লোঁ। গতিকে তোমালোকে ফাতাহাৰৰাউহা ফি আশৰিল আৱাখিৰ মিন ৰমজান, ৰমজানৰ শেষৰ 10 দিনত তোমালোকে এইটো তালাছ কৰা, এইটো বিচাৰা। আৰু আন এটা ৰাৱায়ত আছে যে ৰমজানৰ যিবিলাক অযুগ্ম বেজোৰ তাৰিখ, যেনেকৈ 21, 23, 25, 27 আৰু 29, এই তাৰিখবিলাকত লাইলাতুল কদৰ হৈ থাকে। এইবিলাকক তোমালোকে বিচাৰা আৰু এইবিলাকক তোমালোকে ইবাদত কৰা। লাইলাতুল কদৰ যাতে খাটাংকৈ পোৱা যায়, সেইকাৰণে মানুহে ইবাদতত লিপ্ত হয়, ইবাদত কৰে। বিশেষকৈ যিসকলে ব্যক্তিয়ে মছজিদত এতেকাফ কৰে, তেওঁলোকে নিশ্চয় লাইলাতুল কদৰ পাব। কাৰণ কোৱা হয় কোনো ব্যক্তিয়ে যদি মছজিদত এতেকাফ কৰে আৰু তেওঁ যদি কোনো আমলেই নকৰে, ইয়াজৰি লাহুল হাসানাত কাআমিলিল হাসানাত, তেওঁ যদি কোনো ইবাদতো নকৰে তথাপিও তেওঁ যেন ইবাদত কৰি আছে সেই বুলি তেখেতৰ নামে আমলত লিখা হয়। গতিকে সেইসকল ভাগ্যৱান ব্যক্তি যিসকলে ৰমজান মাহৰ শেষ 10 দিন এতেকাফ কৰি মছজিদত অতিবাহিত কৰে। লাইলাতুল কদৰ
এই উম্মতক দিয়া হৈছে, বিগত উম্মতক দিয়া হোৱা নাই কিয়? এটা ৰাৱাজত আছে, বনি ইছৰাইলৰ এজন ব্যক্তি 1000 মাহলৈকে তেওঁ ইবাদত কৰিছিল। 1000 মাহ, যদি 1000 মাহ আপুনি যদি কেলকুলেশ্যন কৰে তেতিয়া প্ৰায় 84,000 আৰু 4 মাহ, 84,000 4 মাহ হয়। 84,000 4 মাহ কাল তেওঁ আল্লাহৰ ইবাদত কৰিছিল আৰু আল্লাহৰ এক পলৰ কাৰণে আল্লাহৰ অবাধ্য নহৈছিল। এই কথা যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গম পালে, তেওঁ বিষণ্ণ হৈ গ'ল আৰু মনে মনে ভাবিলে, আগৰ উম্মতবিলাকৰ ইমান ডাঙৰ ডাঙৰ জিন্দগী আছিল, হায়াত আছিল, মোৰ উম্মত কিমান বছৰ বাচিব? 50, 60, 70। গতিকে আমলৰ ক্ষেত্ৰতো মোৰ উম্মত পিছুৱাই যাব। আল্লাহ তাবাৰক ওয়া তাআলা এই তেখেতৰ মন জয় কৰাৰ কাৰণে সূৰা কদৰ অৱতীৰ্ণ কৰি দিলে। আপুনি চাগে নিশ্চয় সূৰা কদৰ জানে। মই সূৰা কদৰ সম্পৰ্কে অলপ আলোচনা কৰিব চেষ্টা কৰিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্না আনজালনাহু ফি লাইলাতুল কদৰ। আল্লাহ কৈছে, নিশ্চয় মই লাইলাতুল কদৰত কোরআনে কারীম অবতীর্ণ করেছি। ওয়ামা আদরাকা মা লাইলাতুল কদর। এ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপনি জানেন লাইলাতুল কদর কি? প্রশ্ন করেছে। লাইলাতুল কদরি খায়রুম মিন আলফি শাহর। লাইলাতুল কদর 1000 মাহতকে উত্তম। তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর। হে রাতিত রূহ অর্থাৎ জিবরাইল আলাইহিস সালাম আর বিশেষ করে ফেরেশতাসকল এই পৃথিবীত অবতরণ করে প্রত্যেক কল্যাণময় বস্তু লই। সালামুন হিয়া হাত্তা মাতলাইল ফাজর। আর ওই গোটেই রাতে এই রাতে কোনো ফিতনা না থাকে, গোটেই রাতে রহমত অবতীর্ণ হয়ে থাকে ফজর লইকে। ইয়া আছিল লাইলাতুল কদর আর তার সমূহ তর্জমা বা অনুবাদ। গতিকে ইয়াত কিছুমান কথা উল্লেখনীয় যে হুজুর সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহ সুধিছে, ওমা আদরাকা মা লাইলাতুল কদর, তুমি জানালে লাইলাতুল কদর কি? তার দ্বারা উৎসাহিত করেছে লাইলাতুল কদর সম্পর্কে হুজুরক হুজুরক জাগ্রত করেছে যে লাইলাতুল কদর বহুত এটা ইম্পৰ্টেণ্ট ৰাতি, গতিকে এইটো তুমি বুজা আৰু তোমাৰ উম্মতক জনাই দিয়া। ঠিক তেনেকৈ কৈছে তানাজ্জালুল মালাইকাতু ওয়াৰ রূহ, ফেৰেশতাসকল আৰু বিশেষকৈ রূহসকল। রূহ বলতে কাক বুজাইছে? কোৱা হৈছে রূহ এটা ফেৰেশতা যি মানুহ নহয়, ফেৰেশতা নহয়, অকল লাইলাতুল কদৰৰ দিনাহে আহে। কিছুমানে কৈছে, কিছুমান মুফাসসিৰসকলে রূহ হযৰত জিবৰাইল আলাইহিস সালামক কোৱা হৈছে, তেওঁ জমিনত ফেৰেশতাসকলৰ এটা দল লৈ আহে। ওয়াইসাল্লিমু আলা কুল্লি রাকিইন ওয়া সাজিদিন। প্রত্যেক ব্যক্তি যে রুকুর হালতত আছে বা সেজদার হালতত আছে বা আল্লাহক ইবাদত কৰি আছে, তেওঁলোকৰ লগত তেওঁলোকক সালাম কৰে আৰু মুছাফা কৰে। কোনোবাই কয় রূহ মানে হযরত ঈসা আলাইহিস সালাম। হযরত ঈসা আলাইহিস সালাম আহি এই উম্মতৰ ইবাদতবিলাক চায়। গতিকে যি কি নহওক, যিটোৰ অগ্ৰাধিকাৰ দিয়া হৈছে জিবৰাইল আলাইহিস সালাম অন্যান্য ফেৰেশতাসকলৰ লগত এই ৰাতি অৱতীৰ্ণ হয়। এবার আহো শবে কদৰত আপুনি কি ইবাদত কৰিব? শবে কদৰৰ ইবাদত মুতায়ান নাই। আমি এনেতো ৰমজানৰ প্ৰত্যেক ৰাতি আমি ইবাদত কৰিব লাগে, কিন্তু আপুনি বিশেষকৈ নমাজ, তাৰাবিৰ পিছত আপুনি নমাজ পঢ়ক আৰু নমাজ বিশেষকৈ ঘৰত পঢ়া সবচেয়ে উত্তম। ঠিক তেনেকৈ কোরআন কাৰীমে তিলাৱত কৰক, তসবিহ পঢ়ক। আৰু আজি এটা ৰাতি, সেই ৰাতিত আপুনি বিশেষকৈ সালাতুত তসবিহ এটা সুযোগ আছে, আপুনি সালাতুত তসবিহ পঢ়িব পাৰে। হযরত আয়েশা রাদিয়াল্লাহু তাআলাৰ পৰা ৰিৱায়াত আছে, তেখেতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে, ইয়া ৰাসূলুল্লাহ, যদি মই লাইলাতুল কদৰ পাওঁ, মই কি দোৱা কৰিম আল্লাহৰ ওচৰত? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'লে, তুমি এই বুলি দোৱা কৰিবা, আল্লাহুম্মা ইন্নাকা আফুউন কারীম তুহিব্বুল আফওয়া ফা'ফু আন্নী ইয়া কারীম। হে আল্লাহ, তুমি ক্ষমাশীল, তুমি মাফ কৰণেৱালা আৰু তুমি মাফ কৰি ভাল পোৱা, গতিকে তুমি মোক মাফ কৰি দিয়া হে আল্লাহি। গতিকে আমিও আজি ৰাতি অন্য ইবাদত কৰিম আৰু যেতিয়া আমি দোয়া কৰিম, বিশেষকৈ এই দোয়াটো আল্লাহুম্মা ইন্নাকা আফুউন কারীম তুহিব্বুল আফওয়া ফা'ফু আন্নী ইয়া কারীম, সেয়া যেন বাৰে বাৰে পঢ়োঁ। মোকো আপোনালোকৰ আজি ৰাতিৰ ইবাদতত মোকো আপোনালোকে শামিল কৰিব। মই অদম নৰদম গুনাহ পাপী, গতিকে মোকো যে আল্লাহ মাফ কৰে আৰু আমিও আপোনালোকৰ কাৰণে দোয়া কৰিম, আল্লাহ যে সকলো আৰু এই উম্মতক মাফ কৰে। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।